নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৃহ সমষ্টিতেই মুৰ্দাবাদ ধ্বনিৰ সন্মুখীন হ'ব লগা হ'ল গৌৰৱ গগৈ। কিন্তু কিয়? মানৱ পেগু নামৰ এগৰাকী মিচিং যুৱকক বুবু আনচাৰী নামৰ এগৰাকী মিয়া সম্প্ৰদায়ৰ লোকে লোহাৰ ৰডেৰে প্ৰহাৰ কৰাক লৈ যোৰহাটৰ জে.বি. ৰোডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে যোৱাকালি আগবেলা, আৰু তাতেই এনেধৰণেৰে সমদল উলিয়াই যোৰহাটবাসীয়ে। আহক প্ৰকৃততে ঘটনাটো কি হৈছিল আমি জানিবলৈ যত্ন কৰোঁ। ভাগ্যজনক কথা, যোৰহাটৰ নিচিনা সাংস্কৃতিক নগৰীখনত দেওবাৰৰ দিনা এই জে.বি. ৰোডত আচলতে আমাৰ খিলঞ্জীয়া মিচিং ভাইহঁতে নিজৰ বাৰীত কৰা শাক পাচলিকেইটা আনে আৰু আমাৰ যোৰহাটৰ নাগৰিকসকলে ইয়াৰ পৰা বজাৰ কৰিবলৈ আহে। এইটো সদায় পৰম্পৰা, এইটো চলি আহিছে সদায় যোৰহাটত, মানে এইটো সদায় ঘটি থকা ঘটনা। এজন মিচিং ভূমিপুত্ৰ ভাইয়ে আজি কেইটামান নাৰিকল তেওঁ বাৰীৰ পৰা আনে, ক'ৰবাৰ পৰা গোটাই পিটাই আনি পেলাই সপ্তাহটো চলিবৰ পৰা জোখাৰে নাৰিকল কেইটামান আনি বিক্ৰীৰ কাৰণে আহিছিলে। সেই নাৰিকলৰ দাম দৰক লৈ পেলাই তেওঁৰ লগত এজন বুবু আনচাৰী নামৰ এজন ব্যক্তিৰ কাজিয়া হয়। এই কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই তেওঁ ওচৰতে ঘৰ বোলে, ওচৰৰ পৰা লোহা এডাল আনি স্থানীয় ব্যক্তি সকলোৱে দেখি থকাকে লোহা এডালে কোবাইছে আৰু খেদি খেদি মৰিয়াইছে আৰু হালাল কৰিম বুলি কৈছে, হালাল কৰিম বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ অসভ্য সাংস্কৃতিক নগৰী যোৰহাটত থকাৰ যোগ্য নহয়। প্ৰথম কথা, এওঁলোকক খেদি পঠিয়াব লাগে ইয়াৰ পৰা। আৰু 2 নম্বৰ কথা হৈছে যে গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ সাংসদ, এই গৌৰৱ গগৈয়ে মিয়া অধ্যুষিত অঞ্চলসমূহলৈ গৈ উচ্ছেদিত বেদখলকাৰী সন্দেহযুক্ত নাগৰিকসকলৰ পক্ষ লৈ পেলাই যিদৰে তেওঁ কথা পাতি আছে, আস্ফালন কৰি আছে, তাৰ সাহসতে আচলতে যোৰহাটত আজি এনে ঘটনা ঘটিবলৈ পালে। গতিকে আমি সকীয়াই দিব বিচাৰিছো ইয়াৰ জৰিয়তে গৌৰৱ গগৈ নামৰ মিয়াৰ দালাল আৰু কংগ্ৰেছ নামৰ মিয়াৰ দালাল পাৰ্টিটো সকীয়াই দিব খুজিছো। আমাৰ ভূমিপুত্ৰৰ ওপৰত যেতিয়া মিয়াই আজি যোৰহাটত আক্ৰমণ কৰিব পৰা হ'ল, তেতিয়াহ'লে কালিৰে মিয়াই গৈ পেলাই আমাৰ কিটচেনত সোমাই, আমাৰ পাকঘৰত সোমাই যে নামাৰিব, আমাৰ মা ভনীহঁতক যে আমাৰ বেডৰুমত সোমাই যে ধৰ্ষণ নকৰিব, তাৰ কোনো মানে নাই। গতিকে এই সময়তে আমাৰ সকলো অসমীয়া মানুহে দল মত নিৰ্বিশেষে সকলো পাহৰি এই মিয়াবিলাকক ইয়াৰ পৰা উচ্ছেদিত কৰাই নহয়, ইয়াৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰি দিয়াৰ যিটো ব্যৱস্থা, সেইটো কৰিবলৈ মই অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে ব্যৱস্থা লৈছে, এই ব্যৱস্থা হওক আৰু মুখ্যমন্ত্ৰী মহোদয়ক ভগৱানে আশীৰ্বাদ দিয়ক, ভগৱানৰ আশীৰ্বাদ পুষ্ট তেওঁ হওক, যাতে তেওঁ এই কাম দীঘলীয়া সময়ৰ বাবে কৰি যাব পাৰে। দৰ্শকসকল, অসমৰ ভূমিপুত্ৰ শান্তিপ্ৰিয় জনগোষ্ঠী বুলি খ্যাত মিচিং জনগোষ্ঠীৰ এগৰাকী যুৱকক বুবু আনচাৰী নামৰ এগৰাকী মিয়া লোকে প্ৰহাৰ কৰাক লৈ গৌৰৱ গগৈক মুৰ্দাবাদ ধ্বনি দিছে এইসকল মানুহে। আচলতে তেওঁলোকৰ অভিযোগ আপোনালোকে শুনিলেই গৌৰৱ গগৈৰ উচতনি পাই তেওঁলোকে এনেকুৱা কাম কৰা বুলি যোৰহাটবাসীয়ে ভাবিবলৈ বাধ্য হৈছে। ভুক্তভোগী আৰু অন্যান্য প্ৰত্যক্ষদৰ্শীসকলেনো কি কৈছে সেয়াও আমি অকণমান শুনি লওঁ আহক। আহি মেলি মাল নমাই মোৰ লগৰে হয়, নাৰিকল আনিলে। বুবুনে কি কয় এইটো মই নাজানো। ই আহিলে দাম কৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা। তাৰ ময়ো ওচৰত আছোঁ, ই ক'লে যে 70 টকা দাম শুনিয়েই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ বোলে, তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে। মই তেতিয়া কি ক'ম? মই কৈছোঁ দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনি হৈ যোৱা নকৰিব। তাৰপিছত আকৌ আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকৈ আছোঁ। আকৌ ঘূৰি আহি মেলি মাৰিছে। মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে। বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে। আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ। এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ পিতে, আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব। তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম। আমি দাবী জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি তেখেতসকলে এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে, অনাগত সময়ত আমি সকলো খিলঞ্জীয়াই একত্ৰিত হৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। চাওক, যোৰহাট নিচিনা এটা জেগাত অনা অসমীয়াত আমাৰ এটা খাটি খোৱা মানুহক তেওঁলোকে প্ৰহাৰ কৰিছে হা, কিন্তু যোৰহাটবাসী হিচাপে আমি কোনো কাৰণত সহ্য নকৰোঁ। তেখেতে এটা জাতিক অপমান কৰিছে হা, তেখেতে জাতিক মিচিং জাতিটোক অপমান কৰিছে। ইতিমধ্যে আমি টাকা মিচিং পৰিংকাবাং
মিচিং মিমা কাবাং হিচাপে আমি অসম আৰক্ষী আৰু চিফ মিনিষ্টাৰলৈ আমি পত্ৰ প্ৰেৰণ কৰা হৈছে যিহেতু কালিলৈ ভিতৰত 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে যোৰহাট আমি স্তব্ধ কৰিবলৈ বাধ্য হ'ম। কিন্তু দৰ্শকসকল সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোকে বুজিলে ক'ৰ পৰা কি হ'বলৈ গৈ আছে। যিয়েই নহওক গৌৰৱ গগৈৰ প্ৰতি যোৰহাটবাসীৰেই নহয় অসমৰ বহু মানুহৰে এটা আস্থা জাগি উঠা আমি দেখিবলৈ পাইছিলোঁ। যোৰহাট সমষ্টিত বিজেপিৰ প্ৰচণ্ড ঢৌৰ মাজতো গৌৰৱ গগৈ কেনেধৰণেৰে বিজয় লাভ কৰি ওলাই আহিছিল আমি সেয়াও দেখিছিলোঁ। তদুপৰি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত এছাম ইমানেই অত্যুৎসাহী হৈ পৰিছিল যে সকলোৱে হিমন্ত বিশ্ব শৰ্মাক তাচ্ছিল্য কৰিবলৈ ধৰিছিলে, ভয় খোৱা বুলি ক'বলৈ সুবিধা পাইছিলে। কিন্তু সেই দিন বেছিদিন টিকিবলৈ নাপালে। বাঘৰ ছাল পিন্ধিলেই যিদৰে বাঘ হ'ব নোৱাৰি, ছালখন সৰি পৰাৰ পিছতেই আচল স্বৰূপটো ওলাই পৰে, ঠিক সেই একেই অৱস্থাই যেন গৌৰৱ গগৈৰো হ'বলৈ পালে। তেওঁ জনসমাজত দীৰ্ঘদিন ধৰি বাঘৰ চৰিত্ৰ ৰূপায়ণ কৰি থাকিব নোৱাৰিলে। কম দিনৰ ভিতৰতে তেওঁৰ গাৰ পৰা বাঘৰ ছালখন সুলকি পৰিলে। যিটো সময়ত অসমৰ সমগ্ৰ খিলঞ্জীয়াই উচ্ছেদৰ সপক্ষত থিয় দিছে সেইটো সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ স্থিতি আনটো পক্ষত সবলভাৱে প্ৰতিষ্ঠা কৰাৰ যত্নত অৱতীৰ্ণ হৈছে। তেনেহ'লে কেৱল তৰুণ গগৈৰ পুত্ৰ বুলিয়ে তেওঁক অসমীয়াসকলে কিয় আঁকোৱালি ল'ব? তেওঁ নিশ্চয় এনেধৰণৰ কথাবিলাক উপলব্ধি কৰিব নোৱাৰে, নাজানে, সেই বিচক্ষণতা নাই, বা কংগ্ৰেছ দলৰ অন্য সদস্যসকলেও নেতাসকলেও তেওঁক এনেধৰণৰ পৰামৰ্শ দিব নোৱাৰে বা নাজানে। অন্যথা তেওঁলোকে হয়তো ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খৰ্গে যি কয় সেইটোৱেই ইয়াত প্ৰয়োগ কৰিব বিচাৰে। অসমৰ বিষয়ে, অসমৰ জাতীয় জীৱন সম্পৰ্কে, অসমৰ সামাজিক ধ্যান ধাৰণা সম্পৰ্কে, অসমৰ জাতি গঠন প্ৰক্ৰিয়া সম্পৰ্কে ৰাহুল গান্ধী আৰু খৰ্গে ডাঙৰীয়াৰ কোনো ধৰণৰ স্পষ্ট ধাৰণা নোহোৱাটোৱেই স্বাভাৱিক। আৰু তেওঁলোকে যি কয় সেইমতে যদি অসম কংগ্ৰেছে চলিবলৈ ধৰে তেনেহ'লে এনেধৰণৰ মুৰ্দাবাদ ধ্বনিয়েই নহয় আৰু বহুত কিবা কিবি হ'বলৈ গৈ আছে। আমি আগৰ ভিডিঅ'টো কৈছোঁ, ৰাহুল গান্ধীৰ অসম সম্পৰ্কে যেনে ধাৰণা, যিমানখিনি অভিজ্ঞতা, গৌৰৱ গগৈৰো সিমানখিনিয়ে অভিজ্ঞতা, তাৰ বাহিৰে আমি বেলেগকৈ ভাবিবৰ আমাৰ উপায় নাই। যি নহওক আপোনালোকে সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি ধাৰণাৰ উদ্ৰেক হৈছে সেই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। আৰু এইখিনিতে আজি মই প্ৰথমবাৰৰ কাৰণে এটা অনুৰোধ জনাব খুজিছোঁ, ডেছক্ৰিপশ্যনত মই মোৰ ফেচবুকৰ লিংকটো দি থৈ দিছোঁ। ফেচবুকতো মই যথেষ্ট এনেকুৱা ধৰণৰ কথা লিখিবলৈ যত্ন কৰোঁ, বিভিন্ন নলেজেবল বিষয় মই তাত উপস্থাপন কৰি থাকোঁ। নিশ্চয় আপোনালোকে তালৈ গৈও মোক ফ'ল' কৰিব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।